হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। তোমালোক সকলোকে মই এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি এই ইউটিউব চেনেলটোত কি পঢ়ি আছিলোঁ? হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ফিজিক্সৰ ছেকেণ্ড চেপ্টাৰ পঢ়ি আছিলোঁ। কি আছিলে? ইন্ট্ৰডাকশ্যন টু ইউনিট এণ্ড মেজাৰমেণ্ট। তাত আমি ইয়াৰ আগৰ ভিডিঅ'ত কি পঢ়িলোঁ? তোমাৰ প্ৰথমতে পঢ়িলোঁ ফিজিকেল কোৱান্টিটি কাক কয়, তাৰপাছত পঢ়িলোঁ তোমাৰ ইউনিট, তাৰপিছত ইউনিটৰ প্ৰপাৰ্টিজ পঢ়িলোঁ। তাৰপিছত আকৌ কি পঢ়িছিলোঁ? ক্লাছিফিকেশ্যন অফ কি আছিলে? ফিজিকেল কোৱান্টিটি আছিলে। কি আছিলে সেইকেইটা? এটা আছিলে ফাণ্ডামেণ্টেল ইউনিট, এটা আছিলে ডিৰাইভ ইউনিট, আৰু এটা কি আছিলে? ছাপ্লিমেণ্টেৰী ইউনিট। তাত কি আহিছিলে? এংগল আৰু ছলিড এংগল আহিছিলে। ঠিক আছে, তেনেহ'লে আজি আমি ডিছকাছ কৰিম ছিষ্টেম অফ ইউনিটছ, মানে ইউনিটক কেনেকৈ ছিষ্টেমত ভাগ কৰিলে, তাৰপাছত আকৌ কনভাৰ্জন অফ ইউনিটবোৰক কেনেকৈ কনভাৰ্ট কৰা হয় এটা ছিষ্টেমৰ পৰা বেলেগ এটা ছিষ্টেমলৈ, আৰু তাৰ কিছুমান আমি কি কৰিম? এক্সাম্পল কৰিম। ঠিক আছে, তেনেহ'লে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লিখি লোৱা ছিষ্টেম অফ ইউনিটছ। ছিষ্টেম অফ ইউনিটছ। আমি কি হ'ল? আমি কি পাইছিলোঁ? ফিজিকেল কোৱান্টিটি বহুত পাইছিলোঁ। এতিয়া বহুত ফিজিকেল কোৱান্টিটিৰ কাৰণে কি পাইছিলোঁ? ইউনিটো বহুত পাইছিলোঁ। মানে কি, আমি মাছৰ কাৰণে কি পাইছিলোঁ? তেনেকৈ কেজি পাইছিলোঁ, গ্ৰাম পাইছিলোঁ, তেনেকৈ পাউণ্ডছ পাইছিলোঁ, তেনেকৈ বহুত আমি কি পালোঁ? ইউনিট পাই গ'লোঁ। তেনেকৈ আকৌ লেংথৰ কাৰণে আমি কি পাইছিলোঁ? মিটাৰ পালোঁ, কিলোমিটাৰ পালোঁ, তেনেকৈ চেণ্টিমিটাৰ, মাইলছ, তেনেকৈ কি পালোঁ? আমি বহুত কোৱান্টিটি পালোঁ। সেইকাৰণে কি কৰিলে, যাতে আমাৰ অসুবিধা নহয়, সেইকাৰণে ইউনিটবোৰক কি কৰিলে? কিছুমান ছিষ্টেমত ভাগ কৰিলে। কেনেকৈ ভাগ কৰিলে? সেই ইউনিটবোৰক কি কৰিলে? কেইটামান ইউনিটক কি কৰিলে? লেংথৰ কাৰণে এটা ইউনিট, তাৰপিছত আকৌ মাছৰ কাৰণে এটা ইউনিট, তেনেকৈ টাইমৰ কাৰণে এটা ইউনিট, তেনেকৈ কি কৰিলে? বস্তুকেইটা গ্ৰুপ কৰিলে আৰু প্ৰত্যেককে কি কৰিলে? এটা ছিষ্টেমত কি কৰিলে? ভাগ কৰি দিলে। ঠিক আছে, আমি এতিয়া এই ছিষ্টেম অফ ইউনিটত বিশেষকৈ তিনিটা ছিষ্টেম পঢ়িম। সেইকেইটা হৈছে, এটা হৈছে MKS ছিষ্টেম, এটা হৈছে CGS, আৰু আনটো হৈছে FPS। ঠিক আছে, প্ৰথমতে লিখি লোৱা, এক নম্বৰ লিখি লোৱা MKS। ঠিক আছে, এই MKS ছিষ্টেমত কি হয়? ইয়াত লেংথটো মিটাৰত জোখে, তাৰপিছত মাছটো কিহত জোখে? কিলোগ্ৰামত জোখে, আৰু টাইমটো ছেকেণ্ডত জোখে। ঠিক আছে, ইয়াত ওপৰত লিখি লোৱা লেংথ, মাছ, আৰু কি? টাইম। ঠিক আছে, এতিয়া MKSত কি বুলি কৈছিলোঁ? লেংথটো কিহত জোখে? মিটাৰত জোখে। মিটাৰ, তাৰপিছত মাছটো কিহত জোখে? কেজিত জোখে। ঠিক আছে, কিলোগ্ৰাম, আৰু টাইমটো কিহত জোখে? ছেকেণ্ডত জোখে। তাৰপাছত আহিব 2 নম্বৰ CGS। CGSত কি হয়? লেংথটো কিহত জোখে? চেণ্টিমিটাৰত জোখে। চেণ্টিমিটাৰ CM বুলি লিখিলেও হ'ব। তাৰপিছত আকৌ কি হয়? মাছটো কিহত জোখে? গ্ৰামত জোখে, গ্ৰাম, আৰু টাইমটো কিহত জোখে? ছেকেণ্ডত জোখে। ছেকেণ্ডত S বুলি লিখিলেও হ'ব। ঠিক আছে, তাৰপিছত আৰু এটা আছিলে ছিষ্টেম, সেইটো হৈছে FPS। লেংথটো কিহত জোখে? ফুটত জোখে। মাছটো কিহত জোখে? পাউণ্ডত জোখে, আৰু টাইমটো কিহত জোখে? ছেকেণ্ডত জোখে। ঠিক আছে, এইকেইটাই আমাৰ কি বেছিক তোমাৰ ছিষ্টেম ইউনিটৰ। আমি কি এনেকৈ কি ইউনিটটো কি ভাগ কৰি ল'লে গ্ৰুপত বান্ধিলোঁ। ঠিক আছে, এতিয়া এই নামকেইটাতে তোমাৰ সোমাই আছে MKS মানে কি? মিটাৰ, কিলোগ্ৰাম, ছেকেণ্ড, MKS। তেনেকৈ CGSত কি? চেণ্টিমিটাৰ কাৰণে C আহিলে, গ্ৰামৰ কাৰণে G আহিলে, ছেকেণ্ডৰ কাৰণে কি আহিলে? S আহিলে। তেনেকৈ ফুটৰ Fৰ পৰা কি আহিলে? F আহিলে, পাউণ্ডৰ Pৰ পৰা কি আহিলে? P আহিলে ইয়াত। তাৰপিছত ছেকেণ্ডৰ কি আহিলে? Sটো আহিলে। ঠিক আছে, এনেকৈ কি কৰিলে?
ইউনিটবোৰ ছিষ্টেম কৰিলে যাতে আমাৰ অসুবিধা নহয়, ঠিক আছে। আৰু এটা আছে SI ইউনিট, মানে হ'ল SI ইউনিটটো কি বুলি কয়, এই MK ছিষ্টেমটোকে কি কৰে SI ইউনিট বুলি কয়, চেম SI ইউনিট, ঠিক আছে। মানে যদি কয় SI ইউনিট বুলি কয় তেতিয়া তুমি লেংথটো মিটাৰত জুখিবা, মাছটো কেজিত জুখিবা আৰু টাইমটো কিহত জুখিবা, ছেকেণ্ডত জুখিবা, ঠিক আছে। আৰু আমাৰ ইণ্ডিয়াত কি হয়, MK বিশেষকৈ ইউজ কৰে, হয়নে। লেংথত মিটাৰ, মাছটো কেজিতে জুখে, টাইমটো ছেকেণ্ডত, ঠিক আছে। এইটো আছিলে তোমাৰ ছিষ্টেম অফ ইউনিটছ, কেনেকৈ তোমাৰ ছিষ্টেম ভাগ কৰিলে, ঠিক আছে। তাৰপিছত আহিব কনভাৰ্জন অফ ইউনিট। ইউনিটবোৰক আমি কি হয় কেনেকৈ কনভাৰ্ট কৰিম, মানে কি এটা ছিষ্টেমৰ পৰা আন এটা ছিষ্টেমলৈ আমি কেনেকৈ কনভাৰ্ট কৰিম, ঠিক আছে। তো মোহাৰি দিওঁ। কনভাৰ্জন অফ ইউনিট। আমাক কনভাৰ্জন অফ ইউনিটটো কেলৈ দৰকাৰ হ'ল, যে ধৰি লোৱা আমাক কোনোবাখন এখন ধৰি লোৱা আমেৰিকা আৰু আমাৰ ইণ্ডিয়াই লৈ লোৱা, তুমি এক্সাম্পলটো লৈ লোৱা, কি হ'ল আমেৰিকাত কি হ'ল, যেনিবা কোনোবাই কি কৰিলে তোমাক কিছু এটা বস্তু খুজিলে, যিটো তেওঁলোকে কি হয় পাউণ্ডত জোখে, ইমান পাউণ্ডত আমাক লাগে বুলি ক'লে, তেতিয়া আমাৰ ইণ্ডিয়াত কিহত জোখে, কেজিত জোখে। এতিয়া আমাৰ ইণ্ডিয়াটো জানিব লাগিব যে পাউণ্ডটো কেনেকৈ হয়, কেজিটোক পাউণ্ডলৈ কেনেকৈ কনভাৰ্ট কৰিম, সেইটো কাৰণে কি হ'ল আমাৰ এই কনভাৰ্জন অফ ইউনিটটো কি হয় দৰকাৰ হয় সদায়, গম পালা। এতিয়া কনভাৰ্জন অফ ইউনিটটো কেনেকৈ কৰে, যেতিয়া আমি এটা তোমাৰ কি হয় ইউনিট কনভাৰ্ট কৰোঁ, তেতিয়া কি হয় তাৰ লিখি লোৱা, when we convert a unit, the physical quantity remain unchanged. বুজাম বস্তুটো কি হয়, and its magnitude varies, ঠিক আছে। এতিয়া মানে কি হ'ল, যেতিয়া আমি কি কৰিম এটা ইউনিট কনভাৰ্ট কৰিম, এটা ইউনিটৰ পৰা কি কৰিম আন এটা ছিষ্টেমলৈ কি কৰিম কনভাৰ্ট কৰিম, তেতিয়া কি হয় ফিজিকেল কোৱান্টিটিটো কি হৈ থাকে, ছেম হৈ থাকে। মানে কি আমি ধৰি লোৱা এটা ফিজিকেল কোৱান্টিটি ধৰি লোৱা তুমি মাছ, ফৰ এক্সাম্পল লৈ লোৱা মাছটো ধৰি লোৱা তোমাৰ 1 kg, মানে কিমান 1000 গ্ৰাম, ঠিক আছে। মানে কি যেতিয়া আমি ইউনিটটো কনভাৰ্ট কৰিম তেতিয়া তাৰ ফিজিকেল কোৱান্টিটিটো কেতিয়াও চেঞ্জ নহয়। মানে কি আমি যদি ইউনিটটো কি লওঁ ফিজিকেল মাছতে মাছ লওঁ, তেতিয়া কি কৰিব লাগিব মাছলৈকে আমি কি কৰিব লাগিব ইউনিটটো কনভাৰ্ট কৰিব লাগিব। মানে কি যদি মাছটো থাকে ইয়াত থাকে কেজি থাকে, তেতিয়া ই হ'ব গ্ৰামলৈ কনভাৰ্ট হ'ব। বা ধৰি লোৱা তুমি 1 মিটাৰ ইকুৱেল টু 100 চেণ্টিমিটাৰ, ইয়াত কি হৈছে দুইটা কিহৰ হয় ইউনিট, লেংথৰ ইউনিট, এইটো লেংথৰ ইউনিট, এইটো লেংথৰ ইউনিট। মানে কি হৈছে ফিজিকেল কোৱান্টিটিটো কি হৈছে চেঞ্জ হোৱা নাই, ছেম হৈ আছে, ঠিক আছে। এইটো চৰ্ত সদায় মানি চলিব লাগিব। আৰু কি বুলি কৈছে এণ্ড ইটছ মেগনিটিউড ভেৰিজ বুলি কৈছে। মানে কি মেগনিটিউডটো সলনি হ'ব বুলি কৈছে। মানে মেগনিটিউডটো কি
ইয়াত তোমাৰ কি এই ভেলুটোক কি বুলি কয় এইটো মেগনিটিউড বুলি কয় দেই মেগনিটিউড মানে কি হয় ইয়াৰ কি হয় ভেলুটো চেঞ্জ হয় ঠিক আছে এতিয়া তেনেহ'লে আমি যেতিয়া এটা কি কৰিম ইউনিট কনভাৰ্ট কৰিম তেতিয়া কি হ'ব লাগিব ফিজিকেল কোৱান্টিটিটো সেম থাকিব লাগিব মানে কি যদি মাছ থাকে সেইটো মাছলৈ কনভাৰ্ট হ'ব লাগিব বা যদি লেংথ থাকে লেংথ হ'লে কি হ'ব লাগিব কনভাৰ্ট হ'ব লাগিব আৰু কি হ'ব লাগিব ইয়াৰ মেগনিটিউডটো কি হ'ব লাগিব ইয়াৰ ভেলুটো কি হ'ব লাগিব চেঞ্জ হ'ব লাগিব এইটো কি হৈছে এইটো ডাঙৰটোৰ পৰা কি সৰুটোলৈ আহিছে কাৰণে কি হৈছে মেগনিটিউডটো বাঢ়ি গৈছে আৰু যদি আমি কি সৰুটোৰ পৰা যদি ডাঙৰটোলৈ আনো কি হ'ব মেগনিটিউডটো কমি যাব এইটো মানে কি হ'ব তেনেকৈ কি হ'ব বস্তুটো ভেৰি হৈ থাকিব ঠিক আছে এই বস্তুটো বুজি পালা কেনেকৈ আমি কি কৰোঁ কনভাৰ্ট কৰোঁ ঠিক আছে এতিয়া এইটো হ'ল তাৰপিছত আমি কি ল'ম দুটামান এক্সাম্পল লওঁ এক্সাম্পল লৈ যাওক মোহাৰি দিওঁ কুৱেশ্যনটা লৈ লোৱা convert 1 Newton of force to CGS unit system to CGS unit system ঠিক আছে 1 নিউটন ফোর্সটো কি কইলে নিবলৈ কৈছে তোমাৰ CGS লৈ নিবলৈ কৈছে মানে কি 1 নিউটনটো হতে কি থাকে এটো MKS সিস্টেমত আছে মানে কি হল নিব লাগে এতিয়া আমি CGS লৈ নিব লাগে ঠিক আছে এতিয়া মানে কি MKS ত আছে কি হল নিব লাগে CGS লৈ নিব লাগে মানে কি MKS মানে কি আছিল মাস কিলোগ্রাম সেকেন্ড CGS কি আছিল সেন্টিমিটার গ্রাম সেকেন্ড মানে কি কৰিব লাগে এটা সিস্টেমৰ পৰা আনটো সিস্টেমলৈ কনভাৰ্ট কৰিব লাগে এতিয়া সলিউশন লৈ লোৱা এতিয়া আমি 1 নিউটনৰ ভ্যালুটো কিমান জানিব লাগিব 1 নিউটন মানে কিমান হয় যদি নাজানা 1 নিউটনটো কি হয় ফোর্সৰ ইউনিট হয় আমি ফোর্সৰ ফৰ্মুলাটো পৰা কি উলিয়াব পাৰো তোমাৰ 1 নিউটনৰ কি পাওঁ ইউনিটটো উলিয়াব পাৰো ঠিক আছে ফোর্সটো কি আছিল আমি পাইছিলো নিউটনৰ কি আছিল সেকেন্ড ল আছিল কৈছিলো কি আছিল F equal to কি হয় হলে m e হয় কি হয় F equal to কি হয় m a ঠিক আছে এতিয়া ইয়াত m টো কি হয় বুজায় মাস বুজায় a টোৱে কি বুজায় এক্সিলাৰেশন বুজায় এতিয়া এক্সিলাৰেশন মানে কি আছিল এক্সিলাৰেশন ইকুৱেল কি আছিল ভেলোসিটি পাৰ ইউনিট কি আছিল টাইম আছিল হয়নে তেনেকৈ এতিয়া আকৌ ভেলোসিটিটো কেনেকৈ বুজায় তোমাৰ ডিসটেন্স পাৰ ইউনিট কি বুজায় টাইম বুজায় ঠিক আছে হলে আহিব ডিসটেন্স পাৰ ইউনিট কি টাইম আহিব সেটা টাইম তে ডিসটেন্সটো কি হয় বুজায় তোমাৰ মিটাৰ লেংথ এটা আৰু কি এটো টাইমটো কি আহিব সেকেন্ড স্কয়াৰ আহিব ঠিক আছে আৰু এতিয়া ইয়াত মাছৰ কাৰণে কি আহিব MK সিস্টেমত কি আছিল তোমাৰ কেজি আছিল এতিয়া আকৌ এক্সিলাৰেশনত কি আহিব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এতিয়া আমি কি লিখিব পাৰো 1 নিউটনটোক আমি কি লিখিব পাৰো 1 কেজি
মিটাৰ পাৰ কি লিখিব পাৰোঁ ছেকেণ্ডৰ স্কুৱাৰ ঠিক আছে এতিয়া কি কৰিব লাগে যিহেতু এইটো MK চিষ্টেমত আছে এতিয়া কি হ'ল দিব লাগে CGS-লৈ নিব লাগে CGS-ত আমি কি কেজিটো কি হ'ল লিখোঁ গ্ৰামত লিখোঁ মিটাৰটো চেণ্টিমিটাৰত লিখোঁ ছেকেণ্ডটো ছেকেণ্ডে থাকে সেইকাৰণে লিখি লোৱা 1 kg মানে কিমান হয় 1000 গ্ৰাম হয়নে আকৌ 1 মিটাৰ ইকুৱেল টু কিমান হয় 100 চেণ্টিমিটাৰ ঠিক আছে ইয়াত বহাই দিয়া 1 into 1000 গ্ৰাম পিছত কি আহিব ইনটু আহিব ওপৰত কি আহিব 100 চেণ্টিমিটাৰ পাৰ ছেকেণ্ডৰ স্কুৱাৰ ছেকেণ্ডটো ছেকেণ্ডে সেইকাৰণে ছেকেণ্ড তেনেকৈ লিখিছোঁ এতিয়া কি হৈ গ'ল 1 2 3 4 5 কি আছে কিমান আহিব 5টা শূন্য 10 to the power 5 গ্ৰাম চেণ্টিমিটাৰ পাৰ কি আহিব ছেকেণ্ডৰ স্কুৱাৰ আহিব ঠিক আছে এতিয়ালৈকে বুজি পালা এতিয়া এই CGS চিষ্টেমত কি কয় গ্ৰাম চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ কি বুলি কয় ডাইন্স বুলি কয় ঠিক আছে ডাইন্স লিখি ল'বা মানে কি ডাইন্স ঠিক আছে মানে কি এতিয়া ডাইন্স মানে কিমান গ্ৰাম চেণ্টিমিটাৰ পাৰ কি ছেকেণ্ডৰ স্কুৱাৰ হয়নে এতিয়া আমি কি পালোঁ মানে কি হ'ল এতিয়া 1 নিউটন অফ ফ'ৰ্চ মানে কিমান হয় CGS-ত 10 to the power 5 ডাইন্স হয় এইটো তোমালোকে মনত ৰাখিবা তোমালোকৰ এইবোৰ কনভাৰ্জনত লাগিব পিছত কেনেকৈ লাগিব দেখুৱাম মই এতিয়া এইটো হ'ল তাৰপৰা এইটো লিখি থোৱা কি ডাইন্স ইজ দ্য কি ইউনিট অফ ফ'ৰ্চ ইন কি CGS চিষ্টেম মানে কি CGS চিষ্টেমত ফ'ৰ্চৰ ইউনিটটো কি ডাইন্স ঠিক আছে এইখিনিকে বুজি পালা এইখিনি মনত ৰাখিবা উজু হয় 1 নিউটন মানে কি এফিকেল টু এম পৰা উলিয়াই ল'লোঁ আমি এক্সেলাৰেশ্যন ভেলচিটি পাৰ ইউনিট টাইম আকৌ ভেলচিটি ডিষ্টেঞ্চ পাৰ টাইম হয় মানে টাইম আহিলে টাইমৰ স্কোৱাৰ আহিলে মানে কি ছেকেণ্ডৰ স্কোৱাৰ হৈ যাব তো মিটাৰ হৈ যাব মাছৰ কাৰণে কেজি আহিলে মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ঠিক আছে এতিয়া এইটো তোমালোকে মনত ৰাখিবা পিছত আমাক কি কনভাৰ্জনত লাগিব এইটো মোহাৰি দিওঁ কি হ'ল convert 1 joules of work মানে কি কাৰ্য work to CGS system এতিয়া workৰ কি SI ইউনিট হৈছে জুল আৰু 1 জুল মানে কি মনত আছেনে নাই কেতিয়াও চাগে থাকিবও পাৰে কিছুমানত তাতো কৈছোঁ এতিয়া আমি যদি 1 জুল মানে কি সেইটো নাজানো তেতিয়া কি কৰিব পাৰোঁ workৰ ফৰ্মুলাৰ পৰা আমি উলিয়াই ল'ব পাৰোঁ ঠিক আছে এতিয়া ইয়াতো কি কৈছে MGS-ৰ পৰা CGS-লৈ নিবলৈ কৈছে সেইকাৰণে হিলোৱা সলিউশ্যন কি আছে 1 জুল ইকুৱেল টু কিমান উলিয়াব লাগিব এতিয়া ৱৰ্কৰ ফৰ্মুলাটো কি আছিলে মনত আছেনে ৱৰ্ক মানে কি আছিলে ক্লাছ 9 ৱৰ্ক ইকুৱেল টু কি হয় সদায় ফ'ৰ্চ ইনটু কি আহে ডিছপ্লেচমেণ্ট হয়নে ফ'ৰ্চটো কি কয় বল আৰু ডিছপ্লেচমেণ্টটো অসমীয়াত কি কয় হৰণ চাবা ক্লাছ 9ৰ কিতাপত আছে
তাৰপাছত এতিয়া ইয়াৰ পৰা কি উলিয়াব লাগে আমি ইয়াৰ ইউনিটটো উলিয়াব লাগে ঠিক আছে এতিয়া আমি ফ'ৰ্চৰ পাইছিলোঁ কি পাইছিলোঁ এফ ইকুৱেল টু কি আছিলে নিউটনৰ ছেকেণ্ড ল মতে এম এ আছিলে এম এ লিখি লৈছোঁ ইনটু ডিছপ্লেচমেণ্টটো ধৰি লোৱা এছ বুলি ধৰি লৈছোঁ ঠিক আছে এতিয়া কি আছিলে আমাৰ মাছটো কিহত আহিব এম কে চিষ্টেমত কেজি এচিলেৰেশ্যনটো কি আছিলে মই আগত কৰিছিলোঁ কি আছিলে মিটাৰ পাৰ কি আছিলে ছেকেণ্ড স্কোৱাৰ আছিলে ইনটু কিমান আহিব ডিছপ্লেচমেণ্টটো কিহত জোখা হয় ডিছপ্লেচমেণ্টটো হৰণটো কি হয় এইটো তোমাৰ লেংথহে হয় এটা সেইকাৰণে কি আহিব মিটাৰ আহিব ঠিক আছে সেইকাৰণে ইয়াৰ ইউনিটটো কিমান হ'ব কেজি মিটাৰ পাৰ ছেকেণ্ড হোল স্কোৱাৰ মানে কি মিটাৰ স্কোৱাৰ ছেকেণ্ড স্কোৱাৰ হৈ যাব সেইকাৰণে কি লিখিলোঁ হোল স্কোৱাৰ লিখিলোঁ ঠিক আছে এতিয়া আমি কি লিখিব পাৰোঁ 1 জুল ইকুৱেল টু 1 কেজি মিটাৰ পাৰ ছেকেণ্ডৰ স্কোৱাৰ ঠিক আছে ইমানখিনিলে এতিয়া চি জি এছলৈ কনভাৰ্ট কৰিব লাগে এতিয়া 1 কেজি মানে কি হয় 1 কেজিটো এম কে এছ এতিয়া চি জি এছলৈ নিলে কি হয় 1000 গ্ৰাম তেনেকৈ আকৌ 1 মিটাৰ ইকুৱেল টু কি হয় 100 চেণ্টিমিটাৰ ছেকেণ্ড টু ছেকেণ্ডে এতিয়া ইকুৱেল আমি কি লিখিব পাৰোঁ 1টো এনেই দি দিছোঁ 1 ইনটু 1000 গ্ৰাম কি আছে মিটাৰটো কি 100 আছে 100 চেণ্টিমিটাৰ স্কোৱাৰ আহিব আৰু তলত ছেকেণ্ডৰ স্কোৱাৰ আহিলে ঠিক আছে এতিয়া কি আহিব 1000 ইনটু কিমান আহিব 100টো কি স্কোৱাৰ আহিলে কিমান আহিব 1ৰ পিছত 4টা আহিব 1 2 3 4 গ্ৰাম চেণ্টিমিটাৰ স্কোৱাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ইকুৱেল টু কিমান আহিব 1 2 3 4 5 6 7 7টা আছে 10⁻⁷ গ্ৰাম চেণ্টিমিটাৰ স্কোৱাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ঠিক আছে মানে আমি 1 জুল ইকুৱেল টু কিমান পালোঁ 10⁻⁷ গ্ৰাম চেণ্টিমিটাৰ স্কোৱাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ইকুৱেল টু 10⁻⁷ আৰু তোমালোকে মনত ৰাখিবা চি জি এছত গ্ৰাম চেণ্টিমিটাৰ স্কোৱাৰ পাৰ ছেকেণ্ড স্কোৱাৰ কি বুলি কয় আৰ্গ বুলি কয় ঠিক আছে কি কয় আৰ্গ লিখি লোৱা 10⁻⁷ আৰ্গ মানে কি পালোঁ আমি 1 জুল ইকুৱেল টু 10⁻⁷ আৰ্গ এইটো মনত ৰাখিবা ঠিক আছে এতিয়া কি এনাৰ্জিটো কি হয় কি এনাৰ্জি হৈছে তোমাৰ আৰ্গটো কি হয় এইটো ইউনিট অফ কি হয় ৱৰ্ক ইন কি চি জি এছ চিষ্টেম ঠিক আছে এইটো লিখি লোৱা ষ্টাৰ চিনটা দি ল'বা আৰ্গ ইজ এ ইউনিট অফ কি ৱৰ্ক ইন ক'ত চি জি এছ চিষ্টেম এতিয়া মনত ৰাখিবা কি পাইছিলোঁ আমি ডাইনটো কি পাইছিলোঁ ইউনিট অফ কি পাইছিলোঁ আমি ফ'ৰ্চ পাইছিলোঁ আৰু কি পালোঁ আৰ্গটো কি পালোঁ ইউনিট অফ ৱৰ্ক কিহত চি জি এছ চিষ্টেমত এইকেইটা বস্তু মনত ৰাখিবা তোমালোকৰ এক্সামত আহিব পাৰে ঠিক আছে বুজি পালা এইটো কেনেকৈ কি হ'ল জুলটো কেনেকৈ তোমাৰ আৰ্গলৈ আহিলে আৰু এইটো কেনেকৈ ইউজ কৰিলোঁ এই ফৰ্মুলাখিনি মনত ৰাখিবা বস্তুখিনি ঠিক আছে ক'ত কেনেকৈ হয় তেতিয়া মানে সেইবোৰ কৰিবলৈ তোমাৰ প্ৰব্লেমবোৰ কৰিবলৈ সুবিধা হয় ঠিক আছে তাৰপাছত কি আহিব মোহাৰি দিওঁ তাৰপিছত লোৱা
the value of g equal to 6.67 into 10 to the power minus 11 Newton meter square per kg square. ঠিক আছে, express it in CGS unit. যিটো কি আছিলে, যিটো কি বুলি কয়, ইউনিভাৰ্চেল কি বুলি কয়, গ্ৰেভিটেশ্যনেল কি হয়, কনষ্টেণ্ট বুলি কয়। আৰু ইয়াক কি বুলি কয়, মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক আছিলে নেকি, ক্লাছ 9ত আছে এইটো, চাবা এইটো যি আছিলে। আৰু আমি গ্ৰেভিটেশ্যনেল ফ'ৰ্চ মহাকৰ্ষণ বলৰ আমি কি পাইছিলোঁ, সূত্ৰ এটা পাইছিলোঁ নাই, F = কি আছিলে, G m1 m2 by r স্কোৱাৰ। গ্ৰেভিটেশ্যনেল ফ'ৰ্চ F = কি আছিলে, G m1 m2 divided by কি আছিলে, r স্কোৱাৰ আছিলে। ইয়াত যিটো কি হয়, ইউনিভাৰ্চেল কনষ্টেণ্ট আছিলে কি হয়, গ্ৰেভিটেশ্যনৰ। ঠিক আছে, আৰু ইয়াৰ ভেলুটো হৈছে এইটো। এতিয়া আমাক কি দিয়া আছে লিখি লওঁ, এইটো লিখিব নালাগে, ঠিক আছে, লিখি লোৱা কি দি আছে, গিভেন g equal to কিমান, 6.67 into 10 to the power minus 11 কিমান দি আছে, নিউটন মিটাৰ স্কোৱাৰ পাৰ কেজি স্কোৱাৰ। ঠিক আছে, তাৰপাছত আমি কি জানিছিলোঁ, নিউটনটো এমকেছত আছে, আমি চিজিছত কিমান আছিলে, 1 নিউটন ইকুৱেল টু, উই নো ডেট কি আছিলে, 1 নিউটন ইকুৱেল টু কিমান পাইছিলোঁ আমি, অলপ আগত পাইছিলোঁ 10 to the power 5 ডাইনছ, হয়নে। এই ভেলুটো বহাই দিয়া, therefore g equal to কিমান, 6.67 into 10 to the power কি minus 11 আহিলে প্ৰথমতে, ইনটু নিউটনৰ জেগাত কি বহিব, 1 নিউটনৰ জেগাত 10 to the power 5 টাইমছ আহিব। মিটাৰ স্কোৱাৰ আছে, 1 মিটাৰ ইকুৱেল টু কিমান, 100 চেণ্টিমিটাৰ, 1 কেজি ইকুৱেল টু 1000টো কি বুলি লিখিব, 10 কিউব বুলি লিখিব, গ্ৰাম। ঠিক আছে, এইটো বহাই দিয়া, ইনটু 100টোক আমি 10 স্কোৱাৰ বুলি লিখিব পাৰোঁ, 10 স্কোৱাৰ চেণ্টিমিটাৰ ডিভাইডেড বাই কিমান, 10 কিউব গ্ৰাম স্কোৱাৰ। ঠিক আছে, ইমানলৈকে ইকুৱেল কিমান আহিব, 6.67 into 10 to the power minus 11 into 10 to the power 5 into কিমান আহিব, 10 to the power 4 আহিব, স্কোৱাৰ হৈ গ'ল, 4 আহিলে, ডিভাইড বাই কি আহিব, স্কোৱাৰ গ'ল কিমান আহিব, 10 to the power 6 ডাইনছ চেণ্টিমিটাৰ স্কোৱাৰ পাৰ কিমান, গ্ৰাম স্কোৱাৰ। ঠিক আছে, এইটো কাটি দিব পাৰোঁ আমি, আকৌ এইটো কাট খাই যাব, কি আহিব, 6.67 into 10 to the power minus 11 into কিমান আহিব, 10 কিউব আহিব, টাইমছ চেণ্টিমিটাৰ স্কোৱাৰ পাৰ গ্ৰাম স্কোৱাৰ আহিলে, তাৰপিছত কিমান আহিব, 6.67 কিমান আহিব, 10 to the power মাইনাছ কিমান আহিব, এতিয়া 8, মাইনাছ 8টো কেনেকৈ আহিব, 11 যিহেতু মাল্টিপ্লাই হৈছে কি হৈ যাব, প্লাছ হৈ যাব, ডাইনছ চেণ্টিমিটাৰ স্কোৱাৰ পাৰ
গ্ৰাম স্কোৱাৰ ইকুৱেল টু কিমান লিখিব পাৰোঁ আমি 6.67 ইনটু 10 to the power minus 8 dynes centimeter square per gram square ঠিক আছে এইটো আনসাৰটো বুজি পালে কেনেকৈ পালো জাস্ট কি কৈছো আমি সিজিএল নিব লাগে এমকেএছত আছে আমি জানো এমকেএছৰ পৰা সিজিএল নিবলৈ হ'লে 1 নিউটন কিমান হয় আমি সদায় 10 to the power 5 ডাইনছ আহে আকৌ তেনেকৈ 1 মিটাৰটো 100 সেন্টিমিটাৰ আহিলে 1 কেজি কিমান আহিব 1000 গ্ৰাম ইয়াত ডাইৰেক্ট বহাই দিলোঁ স্কোৱাৰ কৰিলোঁ কেলকুলেশ্যন কৰিলোঁ কিমান আহিলে 6.67 ইনটু 10 to the power minus 8 ডাইনছ সেন্টিমিটাৰ স্কোৱাৰ পাৰ গ্ৰাম স্কোৱাৰ ঠিক আছে লিখি লোৱা আৰু দুটামান এক্সাম্পল কৰোঁ লিখা Young's modulus of steel use কিমান দিয়া আছে 19 into 10 to the power 10 নিউটন পাৰ মিটাৰ স্কোৱাৰ ঠিক আছে এতিয়া আমি কি কৰিব লাগে নিউটন পাৰ মিটাৰ স্কোৱাৰ মানে কি এমকেএছ সিস্টেমত আছে এটা কল নিব লাগে সিজিএছ সিস্টেমত নিব লাগে এতিয়া লিখি লোৱা গিভেন কি দিয়া আছে Young's modulus of কি দিয়া আছে ষ্টিল দিয়া আছে y ধৰি লোৱা ইকুৱেল টু 19 into 10 to the power 10 নিউটন পাৰ কি মিটাৰ স্কোৱাৰ আমি জানো 1 নিউটন ইকুৱেল টু 10 to the power 5 কি হয় ডাইনছ হয় এইটো বহাই দিবা এতিয়া কি 1 নিউটন আহিলে ইকুৱেল টু 10 to the power 5 ডাইনছ ইয়াত বহাই দিয়া 19 into 10 to the power 10 into 10 to the power কি আহিব 5 ডাইনছ পাৰ কি আহিব কিমান 100 সেন্টিমিটাৰ বা আমি কি লিখিব 10 স্কোৱাৰ সেন্টিমিটাৰ বহাই দিয়া 10 স্কোৱাৰ সেন্টিমিটাৰ স্কোৱাৰ আহিলে ইকুৱেল 19 into 10 to the power 10 into 10 to the power 5 ইকুৱেল কিমান আহিব 10 to the power 4 আহিলে ডাইনছ পাৰ কিমান আহিব সেন্টিমিটাৰ স্কোৱাৰ আহিব কেনসেল যাব এটা থাকিলে 19 into 10 to the power কিমান হ'ব 11 আহিব 10 to the power 10 আছে আৰু ইনটু কি আছে 10 আছে এখানে কিমান হ'ব 10 to the power 11 আহিলে ডাইনছ পাৰ সেন্টিমিটাৰ স্কোৱাৰ ঠিক আছে একেবাৰে সৰু প্ৰশ্ন লিখি লোৱা বুজি পাইছা এইখিনি কেনেকৈ কৰিব লাগে এতিয়া এটা আমি এমকেএছলৈ নিওঁ হ'ল সেইটো মোহাৰি দিওঁ লিখা the value of rho equal to 5 gram
per centimeter cube ঠিক আছে express it in MKS system ইয়াত কি আছে গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব আছে মানে কি গ্ৰামৰ সেন্টিমিটাৰ কি হয় সদায় CGS সিস্টেমত আহে আৰু এটো কি হল কনভাৰ্ট কৰিব লাগে এতিয়া MKS সিস্টেমলৈ কনভাৰ্ট কৰিব লাগে এতিয়া গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব মানে কি এটো ৰো মানে কি হয় সদায় এটো ডেনসিটি হয় মানে কি মাস পাৰ ইউনিট ভলিউম মাসটো কি আছে গ্ৰামত আহিছে ভলিউমটো কি সেন্টিমিটাৰ লৈছে তিনটা লেংথ মাল্টিপ্লাই হয় সেন্টিমিটাৰ কি হলে কিউব আহিলে ঠিক আছে এতিয়া লিখি লোৱা given rho equal to 5 gram per কি হলে সেন্টিমিটাৰ কিউব আহিলে এটা কি কৰিব লাগে আমি MKS লৈ নিব লাগে আমি কি জানো 1 kg equal to কি জানো 10 কিউব গ্ৰাম মানে কি 1000 গ্ৰাম এতিয়া আমি 1 গ্ৰাম মানে আমি কি লিখিব পাৰো 10 কিউব টো এফালে গুচি যাবগে এইব 3 kg মানে কিমান আহিব 10 to the power এটো ওপৰলৈ গুচি গলে কি হ'ব -3 আহি যাব kg লিখিব পাৰো তেনেকৈ আকৌ সেন্টিমিটাৰটো কেনেকৈ লিখিম আমি ইয়াত 1 মিটাৰ ইকুৱেল টু কি 10 স্কয়াৰ কি লিখিব পাৰো সেন্টিমিটাৰ মানে কি 1 সেন্টিমিটাৰটো আমি এটা কি লিখিব পাৰিম 10 স্কয়াৰ ইয়াত তললৈ গুচি যাব 1/10 স্কয়াৰ কি হ'ব মিটাৰ আহিব মানে 10 to the power -2 মিটাৰ এতিয়া আমি ইয়াত ভ্যালু কিটা বহাই দিও কি আহিব 5 into ওপৰত কিমান আহিব 10 to the power -3 kg আহিলে ডিভাইডেড বাই কিমান আহিব 10 to the power -2 মিটাৰ কিউব কিমান আহিব 5 into 10 to the power -3 divided by কিমান আহিব 10 to the power -6 আহিব kg per কি আহিব মিটাৰ কিউব আহিব এটো কি হ'ব 5 into 10 to the power -3 এটো যদি ওপৰলৈ যা কি হ'ব into 10 to the power 6 আহি যাব kg per মিটাৰ কিউব 10 to the power ওপৰলৈ গলে 6 কেলে হ'ব এটো মানে কিমান আছে 1 by কি আছে এই তললৈ লিখা দিছো এটো কি আছে 1 by 10 to the power কি আছে -6 আছে 10 to the power -6 মানে কিমান 1 by 1 10 to the power 6 এটো কি হয় যদি ওপৰলৈ যা কি হ'ব তেতিয়া 10 to the power কি হ'ব 6 আহিব মানে এটো কৈছো ইয়াত দিয়া কৰি দিয়া দেখো 5 into 10 to the power -3 plus 6 আহিব যেহেতু মাল্টিপ্লাই হৈছে ইয়াত কি যাব প্লাস হৈ যাব kg per মিটাৰ কিউব মানে কিমান আহিব 5 into 10 to the power 3 kg per কি আহিব মিটাৰ কিউব ঠিক আছে এটো ইয়াৰ আনসাৰটো এনেকৈ আমি কি কৰিব পাৰো CGS সিস্টেমৰ পৰা MKS সিস্টেমলৈ বা MKS সিস্টেমৰ পৰা CGS সিস্টেমলৈ কি কৰিব পাৰো কনভাৰ্ট কৰিব পাৰো ঠিক আছে তাৰ পৰা আৰু এটা লৈ লোৱা কোৱেশ্চন লাষ্ট এটো হল দেখি what will be the numerical value of g small g মানে কি acceleration
ডিউ টু কি হয় গ্ৰেভিটি ক্লাছ 9ত তোমালোকে পাই আহিছা এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি আছিলে মানে কি মধ্যাকৰ্ষণিক কি আছিলে ত্বৰণ আছিলে হয়নে কি ল'ব লাগে ডিউ টু গ্ৰেভিটি when the unit of length and time are কি ডাবল কৈছে কি কৈছে মানে এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটিৰ ভেলুটো আমি জানো কিমান এক্সেক্টলি কিমান হয় 9.8 মিটাৰ পাৰ কি ছেকেণ্ড স্কোৱাৰ হয় মানে কি কৈছে ইয়াত তাৰ ভেলুটো কি হ'ব যেতিয়া আমি কি কৰিম তাৰ লেংথ আৰু কাৰ এই টাইমৰ ভেলুটো কি কৰি দিম ডাবল মানে কি কৰি দিম দুগুণ কৰি দিম ঠিক আছে এতিয়া সলিউশন লিখি দিয়া we know g equal to 10 মিটাৰ পাৰ কি সেকেন্ড স্কোয়াৰ ধৰি লোৱা মানে তোমালোকক এতিয়াতো কি মেনশন কৰি থোৱা নাই যে তোমাৰ জি ভ্যালুটো 9.8 লোৱা বুলি সেইকাৰণে কি আমি এনেকুৱা ক্ষেত্ৰত কেতিয়াবা 10 ল'ব পাৰো ঠিক আছে এনেকুৱা মানে তোমাৰ কনভাৰ্জনৰ ক্ষেত্ৰত আমি কি ল'ব পাৰো 10 ল'ব পাৰো 10 মিটাৰ পাৰ সেকেন্ড স্কোয়াৰ ঠিক আছে এতিয়া কি কৈছে এই লেংথটো আৰু কি টাইমটো কি কৈছে ডাবল কৰি দিছে মানে কি আগতে কি আছিল 1 মিটাৰ আছিল এটা কি হৈ গ'ল 2 মিটাৰ হৈ গ'ল আৰু কি আগতে কিমান আছিল 1 সেকেন্ড আছিল আৰু এটা কিমান হৈ গ'ল 2 সেকেন্ড হৈ গ'ল তাৰ ভেলুটা বহাই দিও 10 into 2 meter divided by কি 2 second square আহিলে 10 into 2 meter by কিমান আহিব 4 second square আহিলে 2 মানে কিমান আহিব 10 by 2 meter per second square মানে কিমান আহিব ইয়াত 5 meter per second square মানে আমি কি পালো যেতিয়া আমি এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটিৰ তোমাৰ লেংথ আৰু কি টাইমৰ ইউনিট কিটা কি কৰি দিও ডাবল কৰি দিও তেতিয়া কি পাম তাৰ এক্সাক্ট ভ্যালুটো কি হৈ যাব তাৰ ভ্যালুটো কি হৈ যাব ইয়াৰ আধা হৈ যাব মানে কি হ'ব ইয়াত 10 আছিল এটো কি হৈ গ'ল আধা হৈ গ'ল মানে কি হ'ব হাফ হৈ যাব মানে বস্তুটো ভ্যালুটো ঠিক আছে তেল লিখি দিব পাৰা that is লিখি দিয়া when the unit of length and time are doubled the numerical value of g will be কি হ'ব halved মানে কি হৈ যাব g ভ্যালুটো আধা হৈ যাব ঠিক আছে এনি বুজি পালা কেনেকৈ কি হ'ল লিখি লোৱা সৰু সুৰা কোৱেশ্চন কিটা কৰি দিছো ঠিক আছে তেনেহলে আজিলৈ ইমানলৈ ৰাখিছো তোমালোকৰ যদি ভিডিওটো ভাল লাগিল তেনেহলে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগত কি কৰিবা শেয়াৰ কৰি দিবা যাতে তেওঁলোকো উপকৃত হয় ঠিক আছে আৰু তেনেহলে আজি ইমানতে সামৰিছো বাই বাই টেক কেয়াৰ